তিনিচুকীয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল সম্বোধন কৰি তিনিচুকীয়াৰ সীমামূৰীয়া অৰুণাচল দিবাং ভেলীত বৃহৎ নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সংগঠনটোৰ। যি সময়ত সমগ্ৰ বিশ্বই কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজি আছে আৰু সেই সময়তে লকডাউনৰ সুযোগ গ্ৰহণ কৰি বিজেপি চৰকাৰে এটাৰ পিছত আনটো জনগণ আৰু পৰিৱেশ বিৰোধী সিদ্ধান্ত লৈছে। চলিত বৰ্ষত 7 এপ্ৰিলত NBWL-এ দিহিং পাটকাই হস্তি অভয়াৰণ্যৰ চালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত 58 হেক্টৰ মাটি কয়লামুক্ত খননৰ বাবে ৱাইল্ড লাইফ ক্লিয়াৰেন্স প্ৰদান কৰিছে। আৰু ইয়াৰ উপৰিও যোৱা 12 মাৰ্চত লোৱাৰ দিবাং ভেলীত NHPCয়ে নিৰ্মাণ কৰিবলৈ লোৱা 3000 মেগাৱাট দিবাং জলবিদ্যুৎ প্ৰকল্পৰ বাবে ফৰেষ্ট ক্লিয়াৰেন্স প্ৰদান কৰিছে। কেৱল সেয়াই নহয়, যোৱা 23 এপ্ৰিলত ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা আলোচনাত ফৰেষ্ট এডভাইজৰী কমিটিয়ে একেখন দিবাং নদীৰ ওপৰৰ অংশত দেশৰ ভিতৰত আটাইতকৈ বৃহৎ নদীবান্ধ 3057 মেগাৱাট ইটালিয়ান জলবিদ্যুৎ প্ৰকল্পৰ বাবে ফৰেষ্ট ক্লিয়াৰেন্স প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ চহকী বায়'ডিভাৰ্চিটি হটস্পট হিচাপে চিহ্নিত হিমালয় জ'নৰ এটা বৃহৎ বনভূমিত ভাৰতৰ আটাইতকৈ বৃহৎ দুটাকৈ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় বন বিভাগে অনুমতি দিয়াত ক্ষুদ্ৰ হৈ পৰিছে। এতিয়া সোমবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। সংবাদমেল সম্বোধন কৰি কেৱল মোদীৰ বন্ধু নবীন জিন্দালক লাভ দিবলৈকে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দিবাং বন্যপ্ৰাণী অভয়াৰণ্য বিশ্বজুৰি লুপ্তপ্ৰায় 6 প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী পোৱা যায়। ভাৰতৰ ভিতৰত পোৱা চৰাইৰ 56% অৰ্থাৎ 680 প্ৰজাতি চৰাই আছে। তাৰে 19 প্ৰজাতি বিশ্বজুৰি লুপ্তপ্ৰায় চৰাই পোৱা অঞ্চলটোত 5056.50 যোগ 1165.66 সমান 6222.16 হেক্টৰ বনভূমি ধ্বংস কৰি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ লোৱাটো কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও মন্তব্য কৰিছে সংগঠনটোৰ উপসভাপতি লক্ষ্যজ্যোতি গগৈয়ে। আৰু কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ দেশৰ প্ৰধানমন্ত্ৰী ঘনিষ্ঠ নবীন জিন্দাল নামৰ এগৰাকী পুঁজিপতিয়ে 25 কোটি টকা PM কেয়াৰ্ছ ফাণ্ডলৈ যোৱা 31 মাৰ্চত দিয়াৰ পিছতে মোদীৰ চৰকাৰে 23 এপ্ৰিলত বৃহৎ নদীবান্ধৰ বাবে নবীন জিন্দালক ফৰেষ্ট ক্লিয়াৰেন্স প্ৰদান কৰিছে বুলিও সংবাদমেলত মন্তব্য কৰিছে ছাত্ৰ মুক্তিয়ে। অন্যহাতে দিবাং নদীত নিৰ্মাণ কৰিবলৈ লোৱা জলবিদ্যুৎ প্ৰকল্প দুটাৰ বাবে অসমত বাৰিষাৰ সময়ত বানপানীৰ সমস্যা অধিক হ'ব আৰু খৰালি ব্ৰহ্মপুত্ৰ পানী শুকাই যাব বুলি মন্তব্য কৰি কেনেবাকৈ এটা ভাঙিলে উজনি অসম শদিয়া তিনিচুকীয়া ডিব্ৰুগড় চৈখোৱা ডিব্ৰুগড় ধেমাজি নিশেষ হৈ যাব বুলিও সংবাদমেলত মন্তব্য কৰিছে সংগঠনটোৰ উপসভাপতি লক্ষ্যজ্যোতি গগৈয়ে। আৰু লগতে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্য আৰু অসমৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আনিব পৰা দিবাং নদীৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বৃহৎ নদীবান্ধকেইটাৰ কাম নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শ্ৰদ্ধাৰ সংবাদ বন্ধুসকল, কৰোনাৰ এই মহামাৰীৰ সংকটৰ মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমৰ সম্পদসমূহ যিদৰে লুণ্ঠন কৰিবলৈ চেষ্টা চলাইছে, লগতে তিনিচুকীয়াৰ মূৰৰ ওপৰত যি দুটাকৈ বৃহৎ নদীবান্ধ তেখেতসকলে নিৰ্মাণ কৰিবলৈ চেষ্টা চলাইছে, ইয়াৰ বিৰোধিতা কৰি আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিয়ে সংবাদমেল আয়োজন কৰিছোঁ। আৰু এই সংবাদমেলখন সম্বোধন কৰিবলৈ তিনিচুকীয়া জিলাৰ উপদেষ্টা লক্ষ্যজ্যোতি গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি খুব গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত আচলতে সংবাদমেল সম্বোধন কৰিব বিচাৰিছোঁ। আমি আশা কৰিম যাতে আপোনালোকে সংবাদমেলখনৰ ভালকৈ প্ৰচাৰ কৰি অসমৰ ৰাইজক যাতে আপোনালোকে সচেতন কৰি তুলিব, তাৰ বাবে আমি আপোনালোকক প্ৰথমতে আহ্বান জনাইছোঁ। যি সময়ত সমগ্ৰ বিশ্বত কৰোনাই মহামাৰীৰ ৰূপ লৈছে, যি সময়ত সমগ্ৰ দেশত লকডাউন চলি আছে, সেই সময়ত কিন্তু নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰখনে মাত্ৰ কেইজনমান তেওঁৰ পুঁজিপতি বন্ধুক লাভ দিবৰ কাৰণে এটাৰ পিছত এটাকৈ জনগণ বিৰোধী আৰু পৰিৱেশ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে দেখিলে, ইতিমধ্যে আপোনালোকে বাতৰি কৰিছে যে দিহিং পাটকাইত তেওঁলোকে কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে, ডিব্ৰু চৈখোৱাত তেওঁলোকে তেল খননৰ বাবে অনুমতি প্ৰদান কৰিছে। কিন্তু এই সময়ছোৱাতে তেওঁলোকে আৰু এটা ডাঙৰ ভয়ংকৰ কাম কৰিলে। সেই কামটো হ'ল যে তেওঁলোকে
আমাৰ তিনিচুকীয়া জিলাৰ মূৰৰ ওপৰত অৰ্থাৎ তিনিচুকীয়া জিলাখনৰ পৰা প্ৰায় 50 কিলোমিটাৰমান আঁতৰত তেওঁলোকে দুটাকৈ বৃহৎ নদীবান্ধ বনাবলৈ ঠিক ঠাক কৰিছে। যিকেইটা নদীবান্ধ ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীবান্ধ। এটা নদীবান্ধ তেওঁলোকে নিৰ্মাণ কৰিব বিচাৰিছে যে ইটালিয়ান হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, যিটো প্ৰকল্প দিবাং নদীৰ একেবাৰে মূৰৰ ওপৰত আচলতে নিৰ্মাণ কৰিব বিচাৰিছে, যাৰ উচ্চতা হ'ব 101 মিটাৰ। 1 মিটাৰ 2 মিটাৰ নহয়, 101 মিটাৰ উচ্চতাত তেওঁলোকে এই বৃহৎ নদীবান্ধটো বনাব বিচাৰিছে। তাৰ পৰা বিদ্যুৎ তেওঁলোকে উৎপাদন কৰিব 3097 মেগাৱাট। আৰু এইটো কোনে কৰিব লৈছে? এইটো নৰেন্দ্ৰ মোদীৰ এজন বন্ধু নবীন জিন্দালে কৰিব লৈছে। যিটো প্ৰকল্পৰ পৰা অসমৰ অকমানো লাভ নাই, অসমে 1 ইউনিটো বিদ্যুৎ নাপায়। সেই প্ৰকল্পটোৰ পৰা নবীন জিন্দালে লাভ কৰিব 74% বিদ্যুৎ আৰু 14% লাভ কৰি বাকী 26% লাভ কৰিব অৰুণাচল চৰকাৰে। গতিকে এনেকুৱা ডাঙৰ এটা বৃহৎ প্ৰকল্প তেওঁলোকে নিৰ্মাণ কৰিবলৈ এই লকডাউন চলি থকাৰ মাজতে আচলতে অনুমতি প্ৰদান কৰিলে। কেৱল এইটোৱে নহয়, ইয়াৰ উপৰি দিবাং নদীখনৰ যিটো নামনি অংশ, এই নামনি অংশত তেওঁলোকে NHPCক প্ৰায় 3000 মেগাৱাটৰ বিদ্যুৎ উৎপাদন কৰিবৰ পৰা এটা বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে NHPCক, যিটোৰ উচ্চতা 278 মিটাৰ। অৰ্থাৎ আমাৰ নিচিনা প্ৰায় 150টামান মানুহ মিলি যিমান ওখ হ'ম সিমান ওখ ডাঙৰ বনাব বিচাৰিছে। গতিকে এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা যে যি সময়ত আমি আচলতে প্ৰকৃতি ৰক্ষা কৰিবৰ কাৰণে আমি চিঞৰি আছোঁ, আমি প্ৰকৃতিক ৰক্ষা কৰিব লাগে বুলি কৈ আছোঁ, আমি আমাৰ যিবিলাক জংঘল আছে এই জংঘলবিলাক ৰক্ষা কৰিবৰ কাৰণে আমি শ্লোগান দি আছোঁ, সেই সময়ত আচলতে এই চৰকাৰখনে প্ৰায় 2টা বৃহৎ ডেম মিলাই এটাৰ 5056.50 মেগাৱাট, এটাৰ কাৰণে 1165.66 হেক্টৰ অৰ্থাৎ 6222.16 হেক্টৰ বনভূমি তেওঁলোকে শেষ কৰিবলৈ ওলাইছে। আৰু তাত কিমান গছ কাটিব তাত হিচাপটো তেওঁলোকে কৈছে যে এটা বৃহৎ ডেমৰ কাৰণে যিটো NHPCয়ে নিৰ্মাণ কৰিব, এই বৃহৎ নদীবান্ধটো নিৰ্মাণৰ কাৰণে 3,55,614 জোপা গছ কাটিব। আৰু নবীন জিন্দালে যিটো বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিব তাৰ কাৰণে তেওঁলোকে কাটিব 2,77,038 অৰ্থাৎ দুইটা মিলাই 6,33,652 জোপা গছ তেওঁলোকে কাটিব অৰুণাচল প্ৰদেশত। আৰু যাৰ প্ৰভাৱ দেখাত দেখি আমাৰ অসমত পৰিব। কেনেকৈ অসমত পৰিব এই কথাখিনি মই আপোনালোকক বক্তব্য দাঙি ধৰিম। এই যি অঞ্চলটোত তেওঁলোকে আচলতে নদীবান্ধ দুটা নিৰ্মাণ কৰিবলৈ লৈছে, এই কথাটো আপোনালোকক জনাই দিওঁ। এই অঞ্চলটো হৈছে যে আমাৰ যিটো হিমালয়ান জোন, আমি যিটো হিমালয় পৰ্বতক লৈ গৌৰৱ কৰোঁ, এই হিমালয় জোনৰ এটা অংশ আৰু ইয়াত আটাইতকৈ চহকী, আটাইতকৈ ৰিচ বায়'ডাইভাৰ্চিটি হটস্পট হিচাপে জনা যায়। পৃথিৱীৰ ভিতৰত আটাইতকৈ ৰিচ বায়'ডাইভাৰ্চিটি স্পট, যিটো অঞ্চলত তেওঁলোকৰ ৰিপৰ্টৰ মতে, এয়া আমি কোৱা কথা নহয়, তেওঁলোকৰ ৰিপৰ্টৰ মতে তেওঁলোকে কৈছে যে এই অঞ্চলটোত বিভিন্ন প্ৰকাৰৰ এণ্ডেঞ্জাৰ্ড, যিবিলাক মানে গ্ল'বেলি এণ্ডেঞ্জাৰ্ড বুলি কৈছে, তেওঁলোকে কৈছে যে গ্ল'বেলি এণ্ডেঞ্জাৰ্ড। মই আপোনালোকক চেণ্টেঞ্চকেইটা অকণমান গাই দিছোঁ। কি কৈছে? The proposed project falls under richest biogeographical province of Himalayan zone and falls under one of the mega biodiversity hotspot of the world. The proposed project location falls at junction of Palearctic, Indo-Chinese and Indo-Malayan biogeographic region having luxuriant forest and of flora and fauna. About 6 globally endangered mammals. অৰ্থাৎ কৈছে যে 6 প্ৰজাতিৰ একেবাৰে বিশ্বত শেষ হৈ যোৱা ধৰণৰ মেমেলছ তাত পোৱা যায় বুলি কৈছে। 680 বিধ চৰাই, ইয়াৰে ভাৰতত যিমান চৰাই পোৱা যায় তাৰ 56% চৰাই, অৰ্থাৎ 680 বিধ বিভিন্ন প্ৰজাতিৰ চৰাই এই অঞ্চলটোত পোৱা যায় বুলি কৈছে। আৰু কৈছে যে তাৰে 19টা প্ৰজাতি বিশ্বজুৰি ভাবুকি অহা চৰাই, 10টা প্ৰজাতি একেবাৰে শেষ হৈ যাওঁ অৱস্থাত থকা চৰাই, আৰু 4টা প্ৰজাতি
ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বুলি কৈছে যে একেবাৰে নাইকিয়া হৈছে, আৰু 13 প্ৰজাতি কৈছে যে ভালনাৰেবল স্পেচিছ, মানে সেইবিলাকত লাহে লাহে নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। গতিকে এনেকুৱা ধৰণৰ এটা ৰিচ বায়'ডাইভাৰ্চিটি এৰিয়াত এই বৃহৎ নদীবান্ধ আচলতে কেৱল জিন্দাল, যিজন নৰেন্দ্ৰ মোদীৰ বন্ধু নবীন জিন্দাল, এই নবীন জিন্দালক লাভ দিবৰ কাৰণে এই নদীবান্ধটো নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। আৰু আপোনালোকক এই কথাটোও জনাই দিওঁ যে নবীন জিন্দাল নামৰ যিজন ব্যক্তি, তেওঁৰ এই কোম্পানীটোৱে, মই আপোনালোকক এটা টুইট দেখাই দিছোঁ নবীন জিন্দালৰ। তেওঁ এই টুইটটো কৰিছিল 31 মাৰ্চ 2020 তাৰিখে। 31 মাৰ্চ 2020 তাৰিখে তেখেতে 25 কোটি টকা PM কেয়াৰ্ছ ফাণ্ডত দিছিল। অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ যিটো কৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ যিটো PM কেয়াৰ্ছ ফাণ্ড তেওঁলোকে উলিয়াইছে, যাৰ হিচাপটো তেওঁলোকে কৈছে যে আমি জনতাক নিদিওঁ, এই ফাণ্ডটোলৈ, এই যিটো আপোনাৰ PM কেয়াৰ ফাণ্ড, তালৈ 25 কোটি টকা দিছিল 23 মাৰ্চৰ দিনাখন। আৰু 23 মাৰ্চৰ দিনাখন যিটো 25 কোটি টকা দিলে, তাৰপিছতে আপোনালোকে এইটো চাওক যে 23 এপ্ৰিল, অৰ্থাৎ 23 দিনৰ পিছত এই নবীন জিন্দালৰ যিটো পাৱাৰ প্ৰজেক্ট, যিটো অসমৰ মূৰৰ ওপৰত বনাবলৈ চিন্তা কৰিছে, এইটোৰ কাৰণে এইখন ক্লিয়াৰেঞ্চ দি দিছে। এইখন ক্লিয়াৰেঞ্চ তেওঁলোকে ক্লিয়াৰেঞ্চ দিবলৈ সাজু হৈছে। অৰ্থাৎ এই কথাটোৰ পৰা স্পষ্ট হৈ গৈছে যে 25 কোটি দিয়াৰ লগে লগে এই নবীন জিন্দালক তেওঁৰ ব্যৱসায় কৰিবৰ কাৰণে, তেওঁ অসমৰ মানুহক মাৰিবৰ কাৰণে আচলতে লাইচেঞ্চ প্ৰদান কৰিছে। এই ৰিপৰ্টটোত আগতে যেতিয়া ৰিপৰ্ট দিছিল, তেতিয়া ৰিপৰ্টটোত কৈছিল যে FSC recommend conducting multiple seasonal replicate studies on biodiversity assessment by an international credibility institute. As a current study, EIA is completely inadequate in this regard. মানে কৈছিল যে FSC আগতে ৰিকমেণ্ড দিছিল, কি দিছিল যে যিটো অঞ্চলত আচলতে এই ডেমটো বনাব লৈছে, এই ডেমটো বনাবৰ কাৰণে এটা মাল্টিপল ছিজন, তাৰমানে আমাৰ যিটো 4টা ছিজন থাকে, এই 4টা ছিজনত আচলতে এটা অধ্যয়ন কৰা দৰকাৰ, আৰু ইণ্টাৰনেশ্যনেলি ক্ৰেডিবল থকা ইনষ্টিটিউট, অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় এটা সংস্থাৰ দ্বাৰা ইয়াৰ তদন্ত কৰোৱা দৰকাৰ, ইয়াৰ মানে এছেছমেণ্টটো কৰোৱাৰ দৰকাৰ আছে বুলি কৈছিল। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে কি কৰিলে? নৰেন্দ্ৰ মোদী চৰকাৰে কৰিলে যে 17/10/2019 তাৰিখে এখন ছাব কমিটি গঠন কৰি দিলে, যিখন ছাব কমিটিত 7জন মানুহ আছিল, ভাৰতৰ 7জন মানুহ আছিল, কোনো ইণ্টাৰনেশ্যনেল মানুহ নহয়, 7জন মানুহে মিলি এখন ছাব কমিটি কৰি দিলে। এই ছাব কমিটিখন কেতিয়া কৰিলে? 15/1/2020 তাৰিখে, অৰ্থাৎ 15 জানুৱাৰী 2020 তাৰিখে তেওঁলোকে এখন ছাব কমিটি কৰি দিলে। আৰু ছাব কমিটিখনে, যিখন ছাব কমিটিক আচলতে এবছৰ গোটেই ছিজনটোৰ অধ্যয়ন কৰিবলৈ দিয়াৰ কথা আছিল, সেই কমিটিখনক মাত্ৰ 4 দিন তেওঁলোকক অধ্যয়ন কৰিবলৈ সুবিধা দিলে, 10 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰী 2020। এইবিলাক আমি কোৱা কথা নহয়, এইবিলাক এওঁলোকৰ যিবিলাক প্ৰজেক্ট ৰিপৰ্ট, যিবিলাক তেওঁলোকে পাছ কৰিছে, এইবিলাকত লিখি দিয়া কথা। 10 তাৰিখৰ পৰা 14 ফেব্ৰুৱাৰী 2020ৰ ভিতৰত তেওঁলোকক আচলতে এই এছেছমেণ্টটো কৰিবলৈ দি পঠালে। এইটো কৰাৰ পিছত মানে আচলতে এই কথাটো দেখকৈ স্পষ্ট যে এতিয়া আপোনালোকে দেখিছে যে বানপানীৰ ছিজন আহিছে। এতিয়া এই সময়ত আপোনালোকে টিভি চেনেলবিলাকত দেখিছে যে কেনেকৈ ৰঙা নদীৰ, নেপকুৰ ৰঙা নদীৰ যিটো প্ৰকল্প, এই সৰু প্ৰকল্প, এইটো এটা পুতলা প্ৰকল্প, এই প্ৰকল্পটোৱে পানীত এৰি দিয়াৰ লগে লগে আমাৰ গোলাঘাট, কাৰ্বি আংলঙত কি অৱস্থা হৈছে আপোনালোকে দেখিছে। ভূটানৰ যিটো কুৰিশ্ব নদীবান্ধ, এইটো একেবাৰে পুতলা নদীবান্ধ, এইবিলাক সৰু সৰু নদীবান্ধ, 200-300 মেগাৱাটৰ নদীবান্ধ। এই ভূটানৰ কুৰিশ্ব নদীবান্ধে যেতিয়া পানী মুকলি কৰি দিছে, তেতিয়া আমাৰ নামনি অসমত কি অৱস্থা হৈছে আপোনালোকে দেখিছে। এতিয়া অসমৰ মূৰৰ ওপৰত, তিনিচুকীয়া জিলাৰ মূৰৰ ওপৰত এই ভূটানৰ যিটো নদীবান্ধ বা এই যে যিটো 300 মেগাৱাটৰ নদীবান্ধ, তাতকৈ প্ৰায় 6 গুণ ডাঙৰ যদি নদীবান্ধ যদি নিৰ্মাণ কৰে অসমৰ তিনিচুকীয়া জিলাৰ মূৰৰ ওপৰত, আৰু সেই নদীবান্ধকেইটা যদি কেনেবাকৈ ভাঙিবলৈ হয়, ভঙাৰ কথাটো বাদেই দিয়ক, এই যেতিয়া মানে বৰষুণ বেছিকৈ হয়, এই সময়ছোৱাত যদি খুলি দিয়ে, তেনেহ'লে কেনেকুৱা ধৰণৰ বানপানী হ'ব আপোনালোকে নিজে এবাৰ কল্পনা কৰক। এই কথাটো আমি আকৌ বেলেগকৈ আমাক কোৱাৰ মই ভাবোঁ প্ৰয়োজন নাই, কাৰণ অসমৰ মানুহে বানপানী দেখি আছে ইমান দিনে। কিন্তু আমাৰ তিনিচুকীয়া জিলাৰ মই ৰাইজক আমি এই কথাটো জনাব বিচাৰোঁ যে এই যদি নদীবান্ধকেইটা বনায়, এই নদীবান্ধকেইটা বনোৱাৰ পিছত আৰু এটা তাতে ইণ্টাৰেষ্টিং কথা যে এই অঞ্চলটো আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চল, এইটো ছিস্মিক
আটাইতকৈ আচলতে ভূমিকম্প বেছিকৈ হ'ব পৰা এটা এৰিয়া। গতিকে এই অঞ্চলটোত যদি কেনেবাকৈ যদি এই ডেমকেইটা এটাও যদি কেনেবাকৈ ডেম ভাঙি যায় তেনেহ'লে অসম আচলতে অসম হৈ নাথাকিব, অসমখন বালি হৈ যাব আৰু তিনিচুকীয়া জিলাৰ বিশেষকৈ মানুহবিলাক গোটেই ঘৰবিলাক বা তিনিচুকীয়া গোটেই জিলাখনেই বালিত পোত গুচি যাব। সেইকাৰণে আমি পুনৰ আহ্বান জনাইছোঁ যে এই আচলতে যি সময়ত আমি পাটকাইৰ বিৰুদ্ধে পাটকাই কয়লা খননৰ বিৰুদ্ধে আমি আচলতে সজাগ সচেতন হৈছোঁ, সেই সময়ত এই বৃহৎ নদীবান্ধকেইটা বিৰুদ্ধেও আমি সজাগ সচেতন হোৱাটো দৰকাৰ আৰু সকলোকে আমি এই বৃহৎ নদীবান্ধকেইটাৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। তিনিচুকীয়াৰ পৰা বিবেক বৰাৰ ৰিপৰ্ট, অসম টুডে।